নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা আজি আলোচনা কৰি আশা কৰোঁ আপোনালোকে সকলোৱে চাব। বহুদিন ভিডিঅ' দিব পৰা নাই, বহুতে মোক সুধি থাকে যে ভিডিঅ' কেতিয়া আহিব, কেতিয়া ভিডিঅ' দিব, মেছেজো কৰে, বহুতে কমেণ্টতো লিখে আৰু অৱশ্যে মই ভিডিঅ'টো আজি বনাব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোকে চাব। বিশেষকৈ মই আজি আলোচনা কৰিব বিচাৰিছোঁ NIS ডিএলৰ সন্দৰ্ভত। NISত যিসকল ডিএলএড কৰিছে তেওঁলোকৰ ইতিমধ্যে জানেই যে কেছ চলি আছিল, সুপ্ৰিম কোৰ্টৰ কেছ চলিলে আৰু হাইকোৰ্টৰ এতিয়া কেছ ইতিমধ্যে আজি তেওঁলোকৰ কেছ ডিছপ'জ হৈছে। হাইকোৰ্টৰ কেছটো কিয় তৰিছিল আপোনালোকে নিশ্চয় জানে যে ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন লিষ্টত NIS ডিএলৰ প্ৰাৰ্থীসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিলে, যাৰ কাৰণে তেওঁলোকে ইতিমধ্যে হাইকোৰ্টত কেছ তৰিলে আৰু অৱশেষত তেওঁলোকৰ কেছত এতিয়া জয়ী হ'ল আৰু তেওঁলোকৰ যিটো ছেকেণ্ড ফেজৰ যিটো ভেৰিফিকেশ্যন লিষ্ট খুব সোনকালে যিটো প্ৰকাশ কৰিব আৰু তাতেই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব। এতিয়া NISৰ প্ৰাৰ্থীসকলে বৰ বিশেষ চিন্তা কৰিব নালাগে, কাৰণ তেওঁলোকৰ মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হ'ব। যিহেতু বহুদিন ধৰি তেওঁলোকে যিটো কেছত লাগি থাকিলে অৱশেষত তেওঁলোক জয়ী হ'ল, ঠিকে আছে এইখিনিলৈকে। কাৰণ কেলে তেওঁলোকেও এটা চাকৰি কৰা তেওঁলোকৰ এটা ড্ৰিম আছিলে আৰু অৱশেষত তেওঁলোকৰ সেই ড্ৰিমটো ফুলফিল হ'বলৈ গৈ আছে। মই বিশেষ নকওঁ, কাৰণ বহুতেই মোক লৈ আকৌ সমালোচনাও কৰি থাকে যে NISৰ আগতে বিপক্ষত আছিলে, এতিয়া সপক্ষত। মই কাৰো সপক্ষ বিপক্ষত মই ক'বলৈ নাযাওঁ, কাৰণ কেলে কাৰণ এই কেছটোত যদি লাগি থকা যায় বহুত দীঘলীয়া হৈ গৈ থাকিব। কাৰণ কেলে এইবিলাকত লাগি থকাটো ভাল নহয় আৰু মীমাংসলৈ আহিব লাগে বুলি মই আগতেও জনাইছোঁ যে, কাৰণ এইটো দীঘলীয়া প্ৰচেছ হৈ থাকিলে কি হ'ব, চাকৰি নাপাব বহুতে। যাৰ কাৰণে আমি কৈ আছিলোঁ যে NISৰ যিটো কেছ ডিছপ'জত আমি বিচাৰি আছিলোঁ আৰু অৱশেষত ডিছপ'জ হ'লগৈ। এতিয়া মেৰিট লিষ্ট প্ৰকাশ কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই। যিহেতু মে' মাহতে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে পাব্লিছ কৰিব, আপোনালোকে ধৈৰ্য ধৰক, 2-8 দিনৰ ভিতৰতে হয়তো পাব্লিছ কৰিব পাৰে, কাৰণ এতিয়া যিটো কেছ যিটো ডিছপ'জ হৈছে গতিকে কোনো বাধা নাই। আৰু মই লগতে জনাব বিচাৰিছোঁ যে NISৰ যিসকল প্ৰাৰ্থী কেছ কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰতহে ইতিমধ্যে ৰায়দান কৰিছে, কিন্তু সকলোৰে ক্ষেত্ৰত নহয়। যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে কেছ কৰা নাই তেওঁলোকৰ হয়তো ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকৰ নাম নাহিবও পাৰে। গতিকে যিসকল প্ৰাৰ্থীয়ে কেছ কৰিছিল তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত। যিসকলে কেছ কৰা নাই তেওঁলোকৰ নাম হয়তো অন্তৰ্ভুক্ত নহ'বও পাৰে। এতিয়ালৈকেতো লিষ্ট পাব্লিছ কৰা নাই, আমি নিশ্চিতকৈ কৈ দিব নোৱাৰোঁ, কিন্তু তেনেকুৱা এটা আমি খবৰ লাভ কৰিছোঁ যে NISৰ যিসকল প্ৰাৰ্থী কেছ কৰিছে তেওঁলোকৰহে নাম অন্তৰ্ভুক্ত হ'ব, মানে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব, বাকীসকলৰ হয়তো নহ'বও পাৰে। এনেকুৱা ধৰণৰ খবৰ কিছুমান আহিছে আমালৈ, সেই খবৰখিনি পোৱা মতে আপোনাক জনাইছোঁ। কিমান দূৰ সঁচা কিমান দূৰ মিছা এতিয়ালৈকে আমি কাগজে কলমে পোৱা নাই, তথাপিও জনাইছোঁ আপোনালোকক। যদি পাওঁ নিশ্চয় জনাম, অন্তৰ্ভুক্ত খবৰ নহ'ব বাকীসকলৰ। এতিয়া কথা হ'ল যে কেছ নকৰাসকলৰ ক্ষেত্ৰত কি হ'ব। কেছ নকৰাসকলৰ ক্ষেত্ৰত পৰৱৰ্তী নিযুক্তি তেওঁলোকক আবেদন কৰাৰ সুযোগ দিব, কাৰণ তেওঁলোকে পাৰিব, কিন্তু এই 5,550টা পদত তেওঁলোকে এই সুবিধাটো লাভ নকৰিব। কাৰণ কেছ কৰাসকলে যদি এই সুবিধা লাভ নকৰে, কেছ নকৰাসকলে কেনেকৈ লাভ কৰিব। কাৰণ তেওঁলোকে টকা পইচা খৰচ কৰি ইমান দিন তেওঁলোকে খাটি মেলি তেওঁলোকে এই নিযুক্তিত সোমাব বিচাৰিছে। যদি কেছ নকৰাসকলে যদি সোমাই যায় তেতিয়াহ'লে তেওঁলোকৰ কি লাভ হ'ব, হয় তেওঁলোক বঞ্চিত হৈ যাব পাৰে, কাৰণ নম্বৰৰ কাৰণে। সেইকাৰণে তেওঁলোকে সেই সুবিধাটো বিচাৰিছে, সেইটো অৱশ্যে দিবই। হাইকোৰ্টৰ ফালৰ পৰা এইটো ব্যৱস্থা কৰি দিছে ইতিমধ্যে তেওঁলোকক। অসম চৰকাৰে LPUB নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই, NISৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। যিসকলে ইতিমধ্যে কেছ কৰিলে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই এতিয়া বৰ্তমান। এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে কম নম্বৰ লৈ ক্ষেত্ৰত উত্তীৰ্ণ হৈছিল তেওঁলোকৰ ক্ষেত্ৰত কিছু অলপ সন্দেহ থাকিব, কাৰণ তেওঁলোকৰ মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হ'ব নহ'ব এতিয়ালৈকে ক'ব নোৱাৰি। কাৰণ কেলৈ NISৰ প্ৰাৰ্থীসকল আহি যোৱাৰ পিছতে মই কৈছিলোঁ যে আগতে কাট অফ অলপ বাঢ়িব বুলি, অলপ হ'লেও কাট অফ বাঢ়িব, বঢ়া সমাজত বেছি হৈ আছে। কাৰণ NISৰ বহুখিনি প্ৰাৰ্থীৰ নম্বৰ বহুত বেছি, কিছুমানৰ নম্বৰ কম আছে। গতিকে নম্বৰ কম থকাসকলৰ ক্ষেত্ৰত অলপ তেওঁলোকৰো সমস্যা আছে, কাৰণ তেওঁলোকে চাকৰি নাপাব পাৰে। কিন্তু নম্বৰ বেছি থকা বহুখিনি প্ৰাৰ্থী আছে NISৰ, তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত সক্ষম হ'ব। কিন্তু মোক হ'লে এইখিনি জনাইছোঁ। আৰু লগতে মই আৰু এটা খবৰ জনাব বিচাৰিছোঁ যে 944টা পদ ইতিমধ্যে LPUB বিলুপ্তি ঘটোৱা হৈছে, এমালগেমেশ্যন কৰা হৈছে। আগতে আছিলে ME স্কুলত ধৰক সেইকেইজন শিক্ষক, এতিয়া কি কৰা হ'ল হাইস্কুলৰ লগত যিটো মাছ কৰি দিয়া হ'ল এই বিদ্যালয়খন, যাৰ ফলত এই যি পদ খালী আছিলে সেই পদকেইটা বিলুপ্তি ঘটোৱা হৈছে। 944টা পদ। অৱশ্যে চাহ বাগান অঞ্চলত পুনৰ পদ সৃষ্টি কৰা হৈছে কিছুমান আদৰ্শ বিদ্যালয়ত, প্ৰায় 944টা পদ ইতিমধ্যে তাত সৃষ্টি কৰা হৈছে।
গতিকে এইখিনি হৈ থাকিব পদ বিলুপ্তি ঘটিব ক'ৰবাত পদ ক্ৰিয়েট কৰিব এই ধৰণৰ ঘটনা ঘটি থাকিব এই ধৰণৰ কামবিলাক ইতিমধ্যে চলি থাকিব কাৰণ আগতেও হৈছে বহু স্কুল বন্ধ হৈছে আকৌ খুলিছে এই যিখিনি ইতিমধ্যে আপোনালোকে জানেই যে এতিয়া ভেঞ্চাৰ স্কুল শিক্ষকসকলে আকৌ ল'ম বুলি কৈছে গতিকে এনেকুৱা ধৰণৰ এই চৰকাৰী যিসমূহ কাম কাজ ইতিমধ্যে চলি থাকিব 2026 যি বিধানসভা নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে কিছুমান কাম কৰিব হয়তো ক'ৰবাত পদ সৃষ্টি কৰিব ক'ৰবাত পদ বিলুপ্তি ঘটাব কাৰণ কেলে চৰকাৰৰ কিছুমান নীতি নিৰ্দেশনা যিহেতু সময়ে সময়ে চেঞ্জ হৈ গৈ থাকে গতিকে সেইকাৰণে মই জনাব বিচাৰিছোঁ যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে টেট পাছ কৰি থৈছে তেওঁলোকে অলপ নম্বৰ বঢ়াই মেলি যেনে চাকৰিটো ল'বলৈ চেষ্টা কৰক কাৰণ এই সময়ছোৱাত যদি আপুনি চাকৰি ল'ব নোৱাৰে কিন্তু পৰৱৰ্তী পৰ্যায়ত ল'বলৈ টান হ'ব কাৰণ বহু স্কুল এতিয়া বন্ধ কৰি দিয়া হৈছে মানে প্ৰায় বন্ধই হৈ গৈছে স্কুলবিলাক গতিকে মাৰ্চ কৰি যদি দিবলৈ হয় তেনেকৈ শিক্ষকৰ চাকৰিৰ কাৰণে কোনো ভেকেঞ্চি হয়তো নাহিবও পাৰে গতিকে মই জনাব বিচাৰিছোঁ যিমান পাৰে আপোনালোকে নম্বৰ ইনক্ৰিজ কৰি মেলি আৰু টেটত চাকৰিটো ল'বলৈ চেষ্টা কৰক মোৰ ফালৰ মই এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয়